নমস্কাৰ এই মুহূৰ্তত টিপলৈ লৈছো আজিৰ সন্ধিয়াৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ মে। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো ভাৰত আৰু পাকিস্তানৰ বিৰুদ্ধে একশ্যন আৰম্ভ। আমি পুনৰবাৰ জনাই আছো পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ একশ্যন আৰম্ভ। পহলগাম কাণ্ডৰ পিছতে সন্ত্ৰাসবাদীৰ ঘাটিত প্ৰচণ্ড আঘাত। অপাৰেশ্যন সিন্দুৰ নামেৰে ভাৰতীয় সেনাই চলালে বিধ্বংসী ষ্ট্ৰাইক। যোৱা মাজনিশা প্ৰায় 1:44 ভাৰতীয় সেনাৰ আক্ৰমণ। 1971 চনৰ পিছত প্ৰথমবাৰলৈ একেলগে ভাৰতৰ স্থল, জল আৰু বায়ু সেনাৰ আক্ৰমণ। পাকিস্তানৰ 4টা আৰু পাকিস্তানৰ অধিকৃত কাশ্মীৰৰ 5টা ঘাটি উৎখাত কৰিছে। ইফালে চোৰাংচোৱাই চিনাক্ত কৰিছে 28 কেইটা টাৰ্গেট। লস্কৰ-ই-তৈবা, জইচ-ই-মোহাম্মদ, হিজবুল মুজাহিদৰ শিবিৰ আছিল এই বিশেষ কেইটা। বাহালপুৰৰ জইচ-ই-মোহাম্মদৰ মুখ্য কাৰ্যালয় ভাৰতীয় সেনাৰ আঘাত। আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা 100 কিলোমিটাৰ দূৰত অৱস্থিত জইচৰ মুখ্য কাৰ্যালয়। আন্তঃৰাষ্ট্ৰীয় সীমাৰ 30 কিলোমিটাৰ দূৰত মুৰিদকাৰ লস্কৰ-ই-তৈবাৰ শিবিৰ ধ্বংস কৰিছে। ইফালে LOCৰ পৰা 35 কিলোমিটাৰ দূৰত অৱস্থিত এটা সন্ত্ৰাসবাদী শিবিৰো ধ্বংস কৰিছে। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে অপাৰেশ্যন সিন্দুৰ বৃহৎ সফলতা ভাৰতীয় সেনাৰ। জইচ-ই-মোহাম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ পৰিয়াল সম্পূৰ্ণভাৱে নিঃশেষ কৰিছে। সন্ত্ৰাসবাদী মাছুদৰ পৰিয়ালৰ 14জন সদস্যৰ মৃত্যু। স্বয়ং জইচৰ মুৰব্বী মাছুদ আজহাৰে সদৰি কৰিলে এই বিশেষ তথ্য। আত্মীয়ৰ মৃত্যুত কান্দি কান্দি মাছুদে ক'লে, মোৰ মৃত্যু হ'লেই ভাল আছিল। পৰিয়াল নিঃশেষ হোৱাৰ বতৰা দি মন্তব্য কৰিছে মাছুদ আজহাৰে। ভাৰতৰ কেইবাটাও আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত আছিল মাছুদ আজহাৰ। পত্নী, পুত্ৰ, ভগ্নীসহ মাছুদৰ 14 আত্মীয়ৰ মৃত্যুৰ খবৰ এটা সূত্ৰত প্ৰকাশ পাইছে। 1999 ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান হাইজেকত জড়িত আছিল মাছুদ। ইফালে 2001 চনৰ সংসদ ভৱন আক্ৰমণ, 2000 চনৰ জম্মু কাশ্মীৰ বিধানসভা আক্ৰমণ, ইফালে 2016 চনৰ পাঠানকোট এয়াৰবেছ আক্ৰমণ, 2019 চনৰ পুলৱামা আক্ৰমণ। মুঠ 9টা স্থানত চলা সেনাৰ অভিযানত 80টা সন্ত্ৰাসবাদীৰ মৃত্যুৰ খবৰ প্ৰকাশ পাইছে। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত ভাৰতক সহায় কৰিব ইজৰাইলে। ভাৰতৰ প্ৰতি পূৰ্ণ সমৰ্থন কৰিছে ইজৰাইল চৰকাৰে। অপাৰেশ্যন সিন্দুৰক লৈ ইজৰাইলৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া। টুইট কৰি ইজৰাইলৰ সমৰ্থনৰ কথা জনালে ভাৰতৰ স্থিত ৰাষ্ট্ৰদূতে। সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ইজৰাইলী ৰাষ্ট্ৰদূত ৰবেন আজাৰৰ। ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰক ইজৰাইলে পূৰ্ণ সমৰ্থন কৰিছে। নিৰীহৰ বিৰুদ্ধে নৃশংস অপৰাধ কৰি ক'তো লুকাই থাকিব নোৱাৰে। সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত আন এক ডাঙৰ আঘাত ভাৰতৰ। এইবাৰ এয়াৰ ষ্ট্ৰাইকৰ লগতে ৱাটাৰ ষ্ট্ৰাইকেৰেও পাকিস্তানক প্ৰত্যুত্তৰ। পাকিস্তানলৈ বৈ যোৱা নদীৰ পানী সম্পূৰ্ণকৈ বন্ধ কৰি দিছে ভাৰতে। ভাৰতে নদীৰ পানী বন্ধ কৰি দিয়াত এতিয়া পাকিস্তানত হৈছে হাহাকাৰ পৰিস্থিতি। প্ৰথমেই মোদী চৰকাৰে বাতিল কৰিলে সিন্ধু জল চুক্তি। বন্ধ কৰি দিয়া হৈছে পাকিস্তানলৈ বৈ যোৱা নদীৰ পানী। জম্মু কাশ্মীৰত চিনাব নদীৰ দুটাকৈ নদীবান্ধ সম্পূৰ্ণকৈ বন্ধ কৰিলে ভাৰত চৰকাৰে। ৰিয়াচিত থকা চালাল নদীবান্ধো বন্ধ কৰি দিলে মোদী চৰকাৰে। ভাৰতৰ এই একশ্যনত পাকিস্তানত পানীৰ নাটনি হোৱাৰ খবৰ বিয়পিছে। ভাৰতৰ পানীত
কেৱল ভাৰতৰহে অধিকাৰ থাকিব বুলি কৈছে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ হুংকাৰৰ পিছত একশ্যন আৰম্ভ হোৱাৰ পিছত পাকিস্তানত হাহাকাৰ পৰিস্থিতি আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে নোয়াগাঁৱৰ ননৈ চকৰি গাঁৱৰ ভোট গ্ৰহণ কেন্দ্ৰত উৎপত্ত পৰিস্থিতি ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হোৱাক লৈ তীব্ৰ উত্তেজনা ভোট কেন্দ্ৰৰ সন্মুখতে প্ৰতিবাদত বহিল বঞ্চিত ভোটাৰ নোয়াগাঁও চকৰি গাঁৱৰ ৩৭ নং ননৈ চকৰি গাঁও প্ৰাথমিক বিদ্যালয়তেই উৎপত্ত পৰিস্থিতিৰ ঘটনা পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজতে এই ভয়ংকৰ ঘটনা আজি যিহেতু ৰাজ্যত বহুকেইখন জিলাত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত ভোট গ্ৰহণ চলি আছে আৰু তাৰ মাজতে নোয়াগাঁও চকৰি গাঁৱৰ ৩৭ নং ননৈ চকৰি গাঁও প্ৰাথমিক বিদ্যালয়ত এই উৎপত্ত পৰিস্থিতিৰ ঘটনা সংঘটিত হয় আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে হিন্দু গাঁও বাছি বাছি আক্ৰমণ পাকিস্তানৰ কাশ্মীৰৰ হিন্দু গাঁৱত ভয়াৱহ গুলীবৰ্ষণ টুপ ব্যৱহাৰ কৰি কাশ্মীৰত আক্ৰমণ এলচিৰ হিন্দু গাঁৱলৈ লক্ষ্য কৰি পাকিস্তানী সেনাৰ গুলী চালনা ভাৰতৰ সৈতে যুঁজিব নোৱাৰিব নিৰীহ টাৰ্গেট ৭২ পাকিস্তানী সেনাৰ গুলী চালনাত আহত শিশু মহিলাসহ পৰা ৯ ভাৰতীয় পাকিস্তানী সেনাৰ গুলীত ক্ষতি সীমান্তত বহু বাসগৃহ ইফালে ভাৰতীয় সেনাৰ আক্ৰমণৰ পাছতে পাকিস্তানৰ নিৰ্লজ্জ কাণ্ড সাধাৰণ জনতাৰ নিৰাপত্তাৰ বাবে বন্ধ ঘোষণা কৰা হৈছে জম্মু কাশ্মীৰৰ কেইবাখনো গাঁও বন্ধ কৰি দিয়া হৈছে চাম্বা কাটুৱা ৰজৌৰি আৰু পুঞ্জৰ সকলো শিক্ষা অনুষ্ঠান আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ভাৰত পাকিস্তানৰ যুদ্ধ পৰিস্থিতি অন্ত পেলোৱাৰ আহ্বান আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মই মাত্ৰ আশা কৰিছোঁ যে যুদ্ধ পৰিস্থিতি অতি সোনকালে অন্ত হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই মন্তব্য আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে আজি ৰাতিপুৱাৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰম্ভ হৈছে আমি জনাই আছোঁ দিনৰ পুৱা 11:30 বজালৈ ভোটদানৰ হাৰসমূহ জনাই আছোঁ নলবাৰী জিলাত প্ৰায় 27%, ধুবুৰীত 20%, দক্ষিণ শালমাৰাত আৰু মানকাছাত 23%, হোজাইত 27%। এনেদৰে ৰাজ্যৰ বহুকেইখন জিলাত কিমান শতাংশ যিসকল ভোটাৰ আছে ভোটাৰসকলে ভোটদান বা নিজৰ অধিকাৰ সাব্যস্ত কৰিছে এই মুহূৰ্তত তালিকা আহি আমাৰ হাতত পৰিছে আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ এয়া চাব পাৰে এয়া হৈছে আজিৰ দিনৰ 11:30 বজাৰ